প্ৰিয় দৰ্শক নমস্কাৰ। আমাৰ পডকাষ্ট মতামত চেনেললৈ মই অজুমা সকলোকে স্বাগতম জনাইছোঁ। আজিৰ অনুষ্ঠানত আমি এটা নতুন বিষয় লৈ আহিছোঁ। বিষয়টো আচলতে নতুন নহয়, পুৰণি বিষয় আপোনালোকৰ কাৰণে। বিষয়টো হৈছে আমি কম মাটিত কম জেগাত কেনেকৈ শাক পাচলি আৰু ফুলৰ খেতি কৰিব পাৰোঁ। আজিকালিতো আপোনালোক দেখিছে চোতাল বহু নোহোৱাই হ'ল। মানুহৰ ঘৰত চোতাল নাই, আগে পিছে কমাৰ্চিয়েল হৈ গ'ল, ব্যৱসায়িক প্ৰতিষ্ঠান বাঢ়ি গ'ল। গতিকে আমি এতিয়া বহুতখিনি অৱসৰপ্ৰাপ্ত মানুহে কৰিব বিচাৰে, নিজৰ স্বাস্থ্যৰ কাৰণে চোতালখনত অকণমান লাগিব বিচাৰে, খেতি কৰিব খোজে, স্বাস্থ্যৰ কাৰণেও ভাল। গতিকে এতিয়া কম জেগাত যিখিনি টাউনৰ মানুহৰ কথা কৈছোঁ মই, গাঁৱৰ খিনিতো বহুতখিনি মাটি থাকেই। গতিকে চহৰাঞ্চলত মানুহখিনিয়ে সাধাৰণতে ফ্লেটত বাস কৰে বা সৰু সৰু জেগাত ঘৰ বনাই থাকে, তাত বহুত কম মাটি থাকে। গতিকে সেই কম মাটিখিনিত যিসকল আগ্ৰহী তেওঁলোকে কেনেকে কৰিব, অকণমান কম মাটিত কেনেকে টাবতে খেতি অকণমান কৰিলে বা নিজৰ কিচেন গাৰ্ডেন ফুলৰ খেতি এইখিনি কৰিলে স্বাস্থ্যসন্মতভাৱে, সেই বিষয়ে আজি আমাৰ লগত কথা পাতিবলৈ আমি নিমন্ত্ৰণ কৰি আনিছোঁ সদ্য অৱসৰপ্ৰাপ্ত মাজুলীৰ জিলা কৃষি বিষয়া ইৰশ্বাদ আলী। নমস্কাৰ। ইৰশ্বাদ আলী নমস্কাৰ। গতিকে আপোনাক আমি মাতি আনিছোঁ এইটো বিষয়ত কথা পাতিবলৈ। আপুনিতো এক্সপাৰ্ট এই বিষয়ে। গতিকে আপুনি দৰ্শকক কওক যে কেনেকে দৰ্শকসকলে বা আমি যেনেকে অৱসৰ লোৱা পুৰুষ মহিলাসকলে কেনেকে নিজৰ বাগানখনত, সৰু বাগানখন হ'লেও সময় কটাব পাৰিব, স্বাস্থ্যৰ কাৰণে যত্ন ল'ব পাৰিব। কাৰণ এইখিনি সময় কটালে স্বাস্থ্যৰ কাৰণে বহুত উন্নতি হয়, ভিটামিন ডিও পায়। আৰু গতিকে আপুনি সেই বিষয়ে অকণমান কৈ দিয়ক, সৰু জেগাখনত কেনেকে তেওঁলোকে খেতি কৰিব পাৰিব। অলেখ ধন্যবাদ বাইদেউ আপোনাক। যে কৈছে যে অৱসৰপ্ৰাপ্ত বুলিয়েই নহয়, অৱসৰ বুলি ক'লে আমি সাধাৰণতে 60 বছৰ বুলি আমি ধৰি লোৱা যায়। 60 বছৰ বুলিয়ে নহয়, চৰকাৰী চাকৰিয়াল বুলিয়ে নহয়, যিকোনো তেনেকৈ বয়সস্থ লোকসকলে নিজৰ স্বাস্থ্যটো যেতিয়া ভাল কৰি ৰাখিব বিচাৰে, স্বাস্থ্য ভাল কৰি ৰখাৰ লগে লগেও যিটো মানসিক তৃপ্তিটো যিটো পইচা দি কিনিব পৰা নাযায়, সেইখিনি বস্তু অক্ষুণ্ণ কৰি ৰাখিবলৈ হ'লে নিজে অলপ শাক পাচলিটো কৰিব লাগিব। আৰু এটা বৰ উল্লেখযোগ্য কথা আপুনি পাতনিতে কৈ গৈছে, ৰাতিপুৱা যেতিয়া আমি বাৰীখনত যেতিয়া কাম কৰোঁ, সূৰ্যৰ ৰশ্মিটোত ভিটামিন ডিটো থাকে। আৰু সেই ভিটামিন ডিয়ে আমাক বহুতখিনি প্ৰকাৰত আমাক সহায় কৰে, সেইখিনি আমি বহুতে জানোৱেই। আৰু এই শাক পাচলি বাৰীখন যেতিয়া কৰিম, সতেজ শাক পাচলিটো আমি পালোঁ। আগৰ দিনততো ডক্তৰসকলে লিখিয়ে দিছিলে যে কিবা বেমাৰ আজাৰ কৰিবলৈ যাওঁতে প্ৰেছক্ৰিপশ্যনত সেই শাক পাচলি খাব। আজিকালি কিন্তু নিলিখে, আজিকালি শাক পাচলি খাব বুলি লিখি দিলে ডক্তৰসকলে জানে যে ই আৰু বিপদতে পৰিব, পেষ্টিচাইড দিয়া শাক পাচলি হওক বা বিষাক্ত দ্ৰব্য দি কৰা শাক পাচলি হওক। গতিকে কি দাম। আৰু দ্বিতীয়তে শাক পাচলিখিনি নিজৰ বাৰীত হ'লে আৰু এটা উল্লেখযোগ্য ঘটনা হৈ আছে, বহুতে জানে বহুতে নাজানে, যে শাক পাচলি আমি ছিঙিয়ে যেতিয়া খাওঁ সোৱাদটো আমাৰ খুব ভাল হয়। সেইটো নহয়, আচলতে সেইটো হয়েই। তাৰোপৰি শাক পাচলিটো ছিঙিয়ে খাই দিলে শাক পাচলিত ফাইট'ফেক্টৰ বুলি এটা গুণ থাকে। খাই দিয়াৰ লগে লগে সেই ফাইট'ফেক্টৰ গুণটোহে আমাৰ শৰীৰত আমাৰ ক্ৰিয়া কৰি যিখিনি আমাৰ প্ৰয়োজনীয় পুষ্টি উৎপাদন দেহত দিব লাগে দিয়ে। সেই শাক পাচলিখিনি আজি ছিঙি যদি কাইলৈ যদি আমি খাওঁ, তেনেহ'লে সেই ফাইট'ফেক্টৰটো পাৰ্চেণ্টেজটো অলপ কমি যায়। ফ্ৰিজত ৰাখি যদি এসপ্তাহৰ পিছত চাওঁ, কোনো ফাইট'ফেক্টৰে একেবাৰে কম পৰিমাণৰ ফাইট'ফেক্টৰটো থাকেগৈ। গতিকে সেইকাৰণে সেউজীয়া শাক পাচলিবিলাকে হওক, যিকোনো শাক পাচলি বুলিয়ে হওক, সেইখিনি ছিঙিয়ে যেতিয়া আমি লগে লগে খাওঁ, ফাইট'ফেক্টৰ গুণটোও আমাৰ গাত সোমালে, পুষ্টিটো আমাৰ বৃদ্ধি হৈ গ'ল, আৰু খায়ো আমি সোৱাদ পালোঁগৈ। আৰু নিজৰ যিখিনি বতৰৰ যিখিনি শাক পাচলি যিখিনি আছে, সেই শাক পাচলিখিনি আমি যদি সুন্দৰকৈ যদি ঘৰতে যদি কৰি ল'ব পাৰোঁ, মই আগতে উল্লেখ কৰা নিচিনা স্বাস্থ্যও ভাল হৈ থাকিলে, মানসিক শান্তিটোও আমাৰ বৃদ্ধি হৈ গুচি গ'লগৈ। তাৰ উপৰিও অভাৱতে এনেই আমি যিখিনি সময় আমি লোকচান কৰোঁ, সেই সময় লোকচানখিনিৰ পৰাও আমি বাচি থাকিলোগৈ। কিন্তু আপুনি যে ফাইট'ফেক্টৰটো যিটো বিষয়ে ক'লে, সেই কথাটো কিন্তু মই জনা নাছিলোঁ, টানটো। এনেইতো জানো যে সতেজ শাক পাচলি খাব লাগে, সতেজ শাক পাচলিয়ে বৃদ্ধি কৰে, শৰীৰৰ কাৰণে ভাল, এইখিনি সকলোৱে জানে বাৰু। কিন্তু এইটো
পাবলৈ হ'লে মানে সঁচা কথা ক'ব গ'লে মই যিটো কৈছোঁ সৰু জেগাতে কৰা তেতিয়া মানে লগে লগে ছিঙি আনি আমি খালে লগে লগে খালে আপুনি আজিৰ মানে দিনত এই পুষ্টি গুণটো আমি পুৰাদমে পাম আৰু হয় আজিৰ নহয়? দিনত আপুনি ধনিয়া অলপ ছিঙি যিকেইটা ধনিয়া লাগে সেইকেইটা আপুনি ছিঙি আনিলে ছিঙি আনি আপুনি তৰকাৰীত দিলে শাক খাব মন গৈছে বোলে আপোনাৰ লাই শাক হৈছে পালেং শাক হৈছে আপুনি ধুনীয়াকৈ আপুনি খালেগৈ আৰু এটা শাক পাচলিৰ কথা ওলাওঁতে মই আৰু এটা মেছেজ আপোনাক দি দিছোঁ আমাৰ শ্ৰদ্ধাৰ দৰ্শকবৃন্দৰ কাৰণে যে মহিলা হওক ছোৱালী হওক এতিয়া পালেং শাক প্ৰায়ে ওলাইছে নিজে ঘৰতে পালেং শাক কৰি লওক ডেইলি এখিলা কেঁচাই চুবাই খাওক যিকোনো সময়ত তেতিয়া হৈছে কি পালেংটো হৈছে ৰিচ ইন আইৰণটো ধুনীয়াকৈ পোৱা যায় মহিলা বা আমাৰ যুৱতীসকলক আইৰণটো বহুত লাগে একদম প্ৰকৃতিগত এটা আইৰণ পাই গুচি গ'লগৈ আৰু কোনোবা যদি ৰক্তহীনতাত ভোগা যদি কোনোবা ব্যক্তি হওক পুৰুষ হওক মহিলা হওক যদি আছে চাই ল'লে এনেকৈ চকুটো গম পাই গ'ল বগা হৈ আছেগৈ কেঁচা পালেঙৰ পাত খাবলৈ দিয়ক ছিঙি আনিয়ে যদি খায় খুব ভাল যদি নাই বজাৰৰ পৰা সংগ্ৰহ কৰি লওক 1.5 মাহৰ পিছত এইটো চাওক অকণমান হ'লেও ৰঙা পৰিবগৈ আইৰণটো আহি যায়গৈ গতিকে আমি এই শীতকালীন সময়খিনিত ঠাণ্ডাৰ সময়খিনিত এইটো সুবিধা প্ৰকৃতিয়ে আমাক যিটো বস্তু দিছে তাৰ আমি সুবিধাটো লোৱা উচিত হয় মই এতিয়া শীতকাল কাৰণে এতিয়া এইটো টপিক লৈছোঁ যিহেতু এতিয়া শীতকালতে যথেষ্টখিনি শাক পাচলি মানে খেতি কৰিব পাৰি বেলেগ সময়তকৈ শীতকালটো বেছি উপযোগী আৰু এই সময়তে হয় যথেষ্ট ধুনীয়া শাক পাচলিবোৰ ধুনীয়াকৈ বাঢ়ে ধুনীয়াকৈ হয় গতিকে সেই এতিয়া আমিতো আৰু ডাঙৰ মাটি নাই কাৰণে সৰু মাটিৰ কথাই সুধিছোঁ এতিয়া সৰু মাটিত ধৰক টাবত কেনেকৈ মানে হেৰি কৰিব পাৰি শাক পাচলিখিনি ৰুব পাৰি কৰিব পাৰি কি পদ্ধতিৰে মানে মানুহে কৰে জানে যদিও হয়তো আপুনি যেনেকৈ ক'ব যিখিনি পদ্ধতি সেই পদ্ধতিটো বিজ্ঞানসন্মতভাৱে আপুনি ক'ব পাৰিব তেওঁলোকে ময়ো এতিয়া ৰুওঁ ধৰক টাবত মোৰতো আৰু নহয় পটককৈ বেয়াও হৈ যায় আপুনি সেই পদ্ধতিটো কওকচোন টাবত বুলি ক'লে আমি ধৰি লওক কেইবাটাও প্ৰকাৰত কৰিব পাৰোঁ যেনেকৈ ধৰক মাছৰ কাৰ্টন এটা আমি সংগ্ৰহ কৰি আনি আমি কৰিব পাৰোঁ অন্যান্য মাটিৰ টাব হ'লে বেছি ভাল হয় কিন্তু এতিয়া মাটিৰ টাববিলাক মানে দুটা কাৰণত প্ৰায় কেইটামান কাৰণত নকৰে এটা কাৰণ হ'ল টাববোৰ গধুৰ হৈ গুচি যায়গৈ 3-4 বছৰৰ পিছত টাবৰ কাণটো পচি যায় কাৰণে ধৰোঁতে মেটেককৈ ভাগি গুচি যায়গৈ তাৰপিছত দামটোও অলপ বেছি পায় সেইকাৰণে প্লাষ্টিকত কৰিবলৈ আৰম্ভ কৰিলে যি কি নহওক টাবতে কৰে মাছৰ কাৰ্টনতে কৰে মাটিৰ টাবতে কৰক এতিয়া টাবত কৰাৰ পদ্ধতিবিলাকো আমাৰ অকণমান পৰিৱৰ্তন হৈ গ'ল কাৰণ প্ৰযুক্তি জ্ঞানবিলাক লাহে লাহে বাঢ়ি গুচি গৈছে কিন্তু গৱেষণা বিষয়বিলাক লাহে লাহে বহল হৈ গৈ আছেগৈ গতিকে টাবত কৰোঁতে আগতে আমি টাববিলাকত কৰোঁতে কি হয় টাবটো ল'লোঁ ভঙা টেকেলিৰ যদি টুকুৰা যদি থাকে আমি তাক দিওঁ আজিকালি বহুত মানুহে চহৰৰ মানুহৰ ঘৰত টেকেলিবিলাক পাবলৈ নাই কাৰণে কি হয় সৰু সৰু পাথৰৰ গুৰিবিলাক দিওঁ আৰু শুনিছিলোঁ নাৰিকলৰ গুৰিবিলাক দিয়ে মই সেইটো কৈ আছোঁ মাটি প্ৰস্তুতিটো কেনেকৈ কৰে সেইটোত কৈ আছোঁ এতিয়া টাবটোত প্ৰস্তুত কৰোঁতে ধৰি লওক এইটো এটা টাব এইটো টাবত কৰোঁতে আমি পাতলা হ'ব লাগিব আজিকালি চাবচোন ডাঙৰ নাৰ্চাৰীবিলাকত হওক বা যিখিনি পুষ্পপ্ৰেমী আছে বা শাক পাচলি খেতি কৰা মানুহ আছে টাবটো পাতলা হৈ গৈ কাৰণ ইফাল কৰিবলৈ সুবিধা হয় গতিকে তাতে আমি চিন্তা কৰিব লাগিব টাবটো আমি ঘৰৰ ভিতৰত থ'ম ইনডোৰ প্লেণ্ট হিচাপে থ'ম নে আউটডোৰ হিচাপে থ'ম নে বাহিৰত থ'ম যদি ইনডোৰ হিচাপে আমি যদি থ'বলৈ যাওঁ তেনেহ'লে ইয়াত পাতলা মাৰ্কিন কাপোৰ এখন আমি তলত দিলোঁ যাতে বালি মাটিবোৰ ইয়াত পৰি নাযায় নহ'লে অন্যথাই আকৌ এখন আমি ট্ৰে দিবলগীয়া হয় তলত সেইটো কেইবাটাও কাৰণত দিয়া হয় পানী চানী ইত্যাদিৰ কাৰণে যদি আমি নথওঁ ট্ৰে যদি কমটি যদি থাকে তেনেহ'লে তলত এখন কাপোৰ দিলোঁ যদি বাহিৰত যদি কৰোঁ কাপোৰখন আমাৰ দৰকাৰ নাই তাৰপিছত কি হ'ল পেলনীয়া সামগ্ৰী এটা আছে আমাৰ ঘৰখনত বৰ আৱৰ্জনা হয় সেইটো থাৰ্মকলৰ টুকুৰা আমি দি দিলোঁ তলত এই ইটা হওক বা শিলগুটি হওক বা আমাৰ টেকেলি ভঙাৰ পৰিৱৰ্তে এই থাৰ্মকলখিনি আমি ইয়াত দি দিলোঁ মই দেখুৱাই দিছোঁ হাততে আছে যেতিয়া এই থাৰ্মকল আমি ধুনীয়াকৈ দি ল'লোঁ পাতলা হৈ গুচি গ'ল ওজন একেবাৰেই নাই 1 গ্ৰামো ওজন বাঢ়িছেনে নাই সন্দেহে তাৰপিছত মাটিখিনি আমি বেলেগে প্ৰস্তুত কৰি ল'লোঁ যিখিনি মাটিত আমি অলপ পলসুৱা মাটি দিলোঁ ধৰি লওক পলসুৱা মাটি নাই একদম টান ৰঙা মাটি আছে কোনো আপত্তি নাই তেনেহ'লে এই পলসুৱা মাটিখিনি ভালদৰে গুৰি কৰি আমি তাত অলপ বালি দিম বালিখিনি কিন্তু ৰ'দত শুকুৱাই ল'লে ভাল হয় কাৰণ বালিত বহুত বীজাণু গুচি আহে দুটা টান ৰ'দত আমি যদি ভালদৰে শুকুৱাই লওঁ তেনেহ'লে ভাল তাৰপিছত আমি ভাৰ্মি কম্প'ষ্ট দি দিলোঁ
অলপমান এমুঠি দুমুঠিমান ভাৰ্মি কম্পষ্ট আমি দি দিলোঁ। তাৰপিছত আমি অলপ কোকোপিট দি দিলোঁ। নাৰিকলৰ পৰা যিটো পোৱা যায় আজিকালি বজাৰবিলাকত পোৱা যায়, 5 কেজিটো পোৱা যায়, ব্লক বুলি কোৱা হয়, 1 কেজিটো পোৱা যায়। সেই কোকোপিটখিনি আমি ভালদৰে ধুই ল'লোঁ। আৰু কোকোপিটৰ ক্ষেত্ৰত এটা ক'বলগীয়া কথা এটা আছে কি, মানুহে কোকোপিটখিনি পানীত দি দিলে 15 মিনিটমান দি দিয়াৰ পিছত এই কোকোপিটখিনি আপোনাৰ মানে গুৰি হৈ গুচি গ'ল, ভালদৰে ধুই মেলি সেই মাটিৰ লগত মিহলাই দিয়ে। আচলতে সেইটো নহয়, কোকোপিটখিনি 5 বাৰমান ভালকৈ ধুব লাগে, কেলৈ তাত বহুতখিনি আপোনাৰ চল্ট থাকে, অলপ এচিডিক হৈ থাকেগৈ। গতিকে এইটো সুযোগতে মই দৰ্শকসকলক মানে অনুৰোধ জনাওঁ যে কোকোপিট যেতিয়া আমি ব্যৱহাৰ কৰিম 5 বাৰ খুব ভালদৰে ধুই মেলি চাকি মেলি অলপ ৰ'দত আমি দি ল'লোঁ। শুকালে যেতিয়া একদম ধুনীয়া হৈ থাকে, তেতিয়া মাটিৰ লগত ভালকৈ মিহলি কৰি মেলি টাবটোত আমি দিম। টাবটোত দিওঁতে কিন্তু আমি 3 আঙুল জেগা আমি ৰাখি দিম, একদম পেটু গুৰিলৈকে আমি নিদিওঁ। কাৰণ বহুত কথা আছে, খুচৰিবলৈ সুবিধা হয়, জৈৱিক সাৰ কিছুমান দিবলৈ সুবিধা হয়, অন্যান্য খলিহৈবিলাক দিবলৈ সুবিধা হয়। খলিহৈৰ কথাটো মই বাৰু কৈ আছোঁ, খলিহৈ এটা আমাৰ শাক পাচলি হওক বা ফুলত হওক এটা ডাঙৰ ভূমিকা লৈ আছে। আমাৰ বহুতেই আমাৰ এইটো যিসকলে জানে সেইসকলে ব্যৱহাৰ কৰি আছে, যিসকলে নেজানে তেখেতসকলে মানে খলিহৈটো ব্যৱহাৰ কৰাৰ পৰা বিৰত আছে। আমি মাটিতেই হওক টাবতে হওক আমি শাক পাচলিখিনি লগালোঁ, এমাহমানৰ পিছত আমি ভালদৰে খুচৰি মেলি দিলোঁ। দিয়াৰ পিছত খলিহৈটো আমি 2টা প্ৰকাৰত আমি ব্যৱহাৰ কৰিব পাৰোঁ। এটা হৈছে খুচৰি মেলি কিনাৰত আমি লাঠি এডালে আমি গাঁত এটা কৰি ল'লোঁ, বেছি নহয় ইমানখিনিমান 2 ইঞ্চিমান কৰি আমি খলিহৈখিনি গুড়ি কৰি ল'লোঁ। গুড়ি কৰি লৈ সুন্দৰকৈ তাৰ কিনাৰে কিনাৰে আমি দি গ'লোঁ। দি যোৱাৰ পিছত কিন্তু মাটিৰে ঢাকি দিব লাগিব। বহুতে এবাৰ ব্যৱহাৰ কৰি নিদিয়ে, এইকাৰণে মাটিৰে ঢাকি নিদিয়ে। পিছদিনাখন 2 দিনৰ পিছত দেখিব যে তাত বগা ভেঁকুৰৰ এটা আৱৰণ হৈছেগৈ। গতিকে এই নাই এই খলিহৈখিনি দিলত মানে মাটিখিনি ভেঁকুৰি গ'ল, ই বেমাৰহে আনিব, সেইটো নহয়। তাক মাটিৰে ঢাকি দিব লাগিব খলিহৈখিনি। তাৰপিছত আকৌ কি হ'ল, 15 দিনৰ মূৰত এবাৰ খলিহৈ পানী আমি শাক পাচলি ফল মূল মাটিত কৰোঁ, টাবত কৰোঁ, মাছৰ কাৰ্টনত কৰোঁ, দিয়াটো দৰকাৰ। তেতিয়া ই গছৰ কাৰণে প্ৰয়োজনীয় যিখিনি সাৰ যিখিনি লাগে, যাক আমি ইউৰিয়া, ছুপাৰ ফছফেট, DAP, পটাছ হিচাপে আমি দি আছোঁ, নিদি পিনে আমি খলিহৈ জড়িত দিব পাৰোঁ। আৰু খলিহৈ ঘোলটো বনোৱাৰ কেইটামান নিয়ম আছে। নিয়মকেইটা হ'ল কি, আমি 1 লিটাৰ পানীত 100 গ্ৰাম আমি খলিহৈ দিম। এতিয়া ঘৰুৱা অৱস্থাত 100 গ্ৰাম জুখিবলৈতো আমাৰ তোলা চালনীয়ে হওক পলাই হওক নাথাকে। অৱশ্যে আপোনালোকে মহিলাসকলৰ থাকে কিছুমান ওজন কৰা, কেক চেক বনাওঁতে ঘিউ জুখিবৰ কাৰণে হওক বা চেনিখিনি জুখিবৰ কাৰণে হওক, যদি থাকে ভালেই 100 গ্ৰাম দিব, যদি নাথাকে আপোনাৰ মোৰ হাতেৰে 2.5 মুঠি হ'লেই 100 গ্ৰাম হৈ গুচি যায়গৈ। মোৰ সেইটো আন্দাজ আছে। খলিহৈ পাব। এই আমাৰ আজিকালি জেগাই আমাৰ সৰিয়হৰ মিলবিলাক হৈ গ'ল। নহ'লে মানে ধৰক মাজুলীততো কোনো কথাই নাই, ঢেৰ মিল আছে, 30টা মানে মিলেই আছে। খলিহৈৰ আকাল নাই তাত। যোৰহাটত এতিয়া কিছুমান জেগাত মিঠাতেলৰ মিল আছে। নহ'লে যিবিলাকত কেটল ফিড, গৰুৰ দানা য'ত বিক্ৰী কৰে, মাছৰ দানা য'ত বিক্ৰী কৰে, তাত খলিহৈটো পোৱা যায়। কাৰণ মাছৰ এটা ভাল খলিহৈটো নিদিয়াকৈ নোৱাৰি নেকি? খলিহৈটো মাইনাছ কৰি নিদিয়াকৈ আপুনি ভাৰ্মি কম্পষ্ট দিব লাগিব। আৰু নহ'লে ভাৰ্মি কম্পষ্ট দিব লাগিব, নহ'লে খলিহৈটো আকৌ বৰ সহজে জানো পায় নে নাপায়, পায় সেইকাৰণে পশু খাদ্যৰ দোকানবিলাকত পায়, তেনেকুৱাবিলাকত। আৰু নহ'লে আপুনি গোবৰ পানী ঘোল দিব পাৰে। এইবিলাক দিলে ভাল। আৰু গোবৰ পানী দোকান নোযোৱাকৈ ঘৰতে বহি গোবৰ পানীটো পোৱা যায়। গোবৰো কিনিবলৈ পায় ন? গোবৰো কিনিবলৈ পোৱা যায়। এতিয়া গোবৰ পানীটো কেনেকৈ বনাব, তাতো এটা নিয়ম এটা আছে কি, কেঁচা গোবৰ আপুনি লৈ বাল্টিং এটাত বা টিং এটাত বা কিবা এটা পাত্ৰত আপুনি ভালদৰে থৈ তাত পানী দি খুব ভালদৰে ঘোটালি দিলে, সেইখিনিকে আপুনি 3 দিনমান ৰাখক, 2 দিন বা 3 দিন ৰাখক। সেই গোবৰ পানীৰ ঘোলখিনি 2 দিন বা 3 দিনৰ পিছত এমগ গোবৰ পানী ঘোলটো ল'লে, মিশ্ৰণটো ল'লে, আৰু 10 মগ চফা পানী ল'ব। 10 মগ চফা পানী লৈ গছৰ গুৰিত আবেলিৰ সময়ত আপুনি দিয়ক। আৰু মানুহেতো শুকান গোবৰকে গুৰি দি দিয়ে শাক পাচলি কৰি দিয়ে সেইটো দিলেও হ'ব। শুকান গোবৰ পাউডাৰটো আৰু খুব ভাল, উত্তম। শুকান গোবৰ পাউডাৰখিনিয়ে আজিকালি চলে। তাতকৈ শুকান গোবৰকে ভাৰ্মি কম্পষ্টটো দিব পাৰিলে বেছি ভাল। কাৰণ শুকান গোবৰ য'ত আপোনাৰ এপোৱা লাগিব, ভাৰ্মি কম্পষ্ট তাত 1/2 মুঠি লাগিব। তেতিয়া ভাৰ্মি কম্পষ্ট দিয়াই ভাল। হয় নহয়?
তেতিয়া এতিয়া ধৰক আমি যে শাক পাচলিকে ঘৰত খাবলৈকে আমি কি ধৰণৰ শাক পাচলি মানে এনেকে কৰিব পাৰো মানে খাবলৈ ধৰক মই এবাৰ দেখিছিলো আপোনাৰ হাততে এই কেপচিকাম বেঙুনীয়া ৰঙৰ কেপচিকাম হয় আপুনি এতিয়া সেইবিলাক আমি কৰিব পাৰিম নাই ধুন্দৰকে পাৰিব এতিয়া একদম উপযুক্ত সময় সেইবিলাক মানে হালধীয়া আছে ৰঙা আছে বেঙুনীয়া কেপচিকাম হয় সেইবিলাক টাবত দেখিবলৈও ধুনীয়া লাগিব হয় ন আলংকাৰিক নিচিনা অলংকাৰ টাইপৰ হৈ যায় ধুনীয়া মানে দেখিবলৈও ধুনীয়া লাগিব আৰু ঘৰত খোৱাও হ'ব আৰু এইখিনিতে মই আৰু এটা কথা আপোনাক ক'ব খোজো যে ধৰক আপোনাৰ ফুল কৰাৰ চখ আছে কিবা এটা কাৰণত আপুনি ফুল কৰিব পৰা নাই অ'কে কোনো কথা নাই আপুনি এই যে কথাটো যে ক'লে আলংকাৰিক টাইপৰ কিছুমান শাক পাচলি আছে আপুনি সেইখিনি কৰক আপোনাৰ দুটা কামত আহিলে সৌন্দৰ্য বৃদ্ধি হ'ল ফুলৰ নিচিনাকৈ আপুনি দেখা পালে পৰিচৰ্যাটো হ'ল তাৰে ভিতৰত এটা আপুনি কোৱা নিচিনাকৈ উদাহৰণ আপুনি যিটো দিছে হালধীয়া কেপচিকামটো সুন্দৰভাৱে আপুনি টাবত কৰক এতিয়া হালধীয়া কেপচিকামৰ বীজবিলাক আমাৰ বীজ ভাণ্ডাৰবিলাকত হওক বা চিডৰ যি অকল ডিলাৰ আছে তেওঁলোকৰ তাত পোৱা যায় আৰু যদি বোলে ইমানখিনি নালাগে মইতো কিটচেন গাৰ্ডেনতে কৰিম কিছুমানে খোলাকৈও বিক্ৰী কৰে 10টা 20টা বীজ দি পিনেও প্ৰায় দেখিছোঁ বিক্ৰী কৰে কাৰণ এপেকেটৰ দাম 1500 টকা ল'ব 1500 টকাত আমাৰ দৰকাৰ নাই ন 10টা বীজ বা 20টা বীজ এনেকৈ বিক্ৰী কৰে মই এইটো শিৱসাগৰত দেখিছোঁ ভাল লাগে ময়ো তেনেকৈ লওঁ কিমান দাম বোলে 20 টকা দিয়া বোলে পেকেটটো কিনিব গ'লে 1500 বা 2200 টকা ল'ব সিমানখিনি কৰিবলৈ মন আছে কিন্তু মাটি নাই জেগা নাই সুবিধা নাই গতিকে টাবত আমি ধুনীয়াকৈ লগাই মেলি পৰিচৰ্যা আমি কৰিলোঁ কেপচিকামটো অলপ ওখ হ'ল মই কেপচিকামটোকে আপুনি কোৱাৰ কাৰণে উদাহৰণ লৈছোঁ এতিয়া লমাই লাগিবৰ কাৰণে যেতিয়া বস্তুটো যেতিয়া 5 ইঞ্চি বা 6 ইঞ্চি যেতিয়া হ'ব আগটো আপুনি ছিঙি দিয়ে ডাল বাঢ়ি গুচি গ'লগৈ ডাল বাঢ়ি গুচি যোৱাৰ ফলত আৰু তেনেকৈ আপুনি পৰিচৰ্যা কৰক গোবৰ দিয়ক ভাৰ্মি কম্পষ্ট দিয়ক পোকে নাখাবৰ কাৰণে চাব কেপচিকামত বা জলকীয়াত হওক কেপচিকাম জলকীয়া বুলি ক'লে তাৰ ভিতৰত আপোনাৰ কেপচিকামো পৰে যেনেকৈ মানুহৰ জাত বুলি ক'লে যেনেকৈ পুৰুষ মহিলা কথা এটা আছে জলকীয়াৰ জাত বুলি ক'লে আমি কি বুজোঁ কেপচিকাম আছে ভোট জলকীয়া আছে জলকীয়া আছে সেইটো কৰোঁতে খালি কিছুমান পোকে আক্ৰমণ কৰে সেই আক্ৰমণ কৰোঁতে দেখিব কিছুমান পোকে আক্ৰমণ কৰাৰ কাৰণে বিশেষকৈ থ্ৰিছ বুলি এটা পোক আছে পাতখন নাওখনৰ নিচিনা হয় আৰু এটা আছে এফিড বুলি কয় পাতখন এনেকৈ উল্টা নাওখনৰ নিচিনা হয় আৰু সেইবিলাক নহ'বৰ কাৰণে আপুনি তাত নিম জাতীয় মানে কিছুমান মানে দৰৱ বজাৰত পোৱা যায় সেইবিলাক 15 দিনৰ মূৰত এবাৰ স্প্ৰে কৰক মোৰ হাতত এটা আছিলেই এনেকুৱা ধৰণৰ আছে এইবিলাক বজাৰত সুন্দৰকৈ পোৱা যায় মই এটাহে আনিছোঁ এইটো কিন্তু মানুহে যেন নেভাবে কোম্পানীটোৰ লগত মোক কিবা আছে বুলি এইটো কৃষি বিভাগৰ ফালৰ পৰাও দিয়ে এইটো নট ফৰ চেল বুলি লিখাও আছে ইয়াত তাৰপিছত কি হৈছে কি এটা জনপ্ৰিয় বস্তু আজিকালি হৈছে কি শাক পাচলিত আমি কেপচিকামটোক উদাহৰণকৈ লৈছোঁ যদিও আমাৰ শাক পাচলি বাৰীত প্ৰত্যেকটো শাক পাচলি গৰম দিনত হওক বা ঠাণ্ডা দিনত হওক বাৰীৰ মাজত বজাৰত পোৱা যায় এনেকৈ হালধীয়া কাগজবোৰ কিছুমান শাক পাচলি বা ফুলৰ অনিষ্টকাৰী কীট পতংগৰ আটাইতকৈ প্ৰিয় বস্তু হৈছে হালধীয়া ৰং ইয়াত আঠা লগোৱা থাকে এই কাগজখন আমি গুচাই দি বাৰী এডালেৰে সৰু যদি হয় মাজত ফালি ল'লেও আমাৰ আপত্তি নাই ফালি লৈ আমি এনেকৈ একদম ঠিক গছজোপাৰ ওপৰতে আমি দিব লাগিব একেবাৰে ওপৰত নহয় আকৌ গছজোপাৰ ওপৰত আমি দি দিলোঁ বাগানবিলাকত আপোনালোকে দেখে গছজোপাৰ ওপৰত আমি দি দিলোঁ দুটা আছে এটা হালধীয়া আছে এটা নীলা আছে দেখিব আপুনি এসপ্তাহৰ পিছত দেখিব যদি পোক চোক যদি বেছি আছে শস্যৰ অনিষ্টকাৰী কীট পতংগবোৰে আপোনাৰ এইখিনি একদম কোলা 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 ফুট 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 দুই ফালৰ পৰা আপোনাৰ লাগি ধৰি গৈছে তেতিয়াই জানিব লাগিব যে ই আপোনাৰ শাক পাচলিত পৰিবলৈ আহিছিলে বা ফুলখিনিত পৰিবলৈ আহিছিল কিন্তু ইয়াত তেনেকৈ আমি ট্ৰেপিং কৰি পেলালোঁ ইয়াক ট্ৰেপ কৰি পেলালোঁ ইয়াত বহি যায় লগাই থৈ দিয়া আৰু ইয়াত আৰু বোলে কোনোবাই যদি কয় আপুনি কোৱা নিচিনা নাই মই ঘৰৰ পৰা ওলাই নাযাওঁ ঘৰতে বনাম ঠিক আছে এনেকুৱা হালধীয়া বা নীলা ৰঙৰ প্লাষ্টিক ঘৰত পোৱা যায় বা টেমা পোৱা যায় তাত মানে মোৰ এবাৰ নাইকিয়া হৈ গুচি গ'ল প্ৰায় নাইকিয়া হৈ গুচি যায় এই কাগজটো পোকে আক্ৰমণ কৰে হালধীয়া তেনেকৈ টিং এটা পালোঁ হালধীয়া টিংটো তেতিয়া তাত গ্ৰীজ বা ভেচলিন লগাব লাগে গ্ৰীজো নাই ঠাণ্ডাকালি মানে পুৰুষসকলৰ কাৰণে এইটো সুবিধা হয় ঘৰত গ'লোঁ আৰু পৰিবাৰৰ ভেচলিন লগাই এই ভেচলিন মনে মনে আনি লগাই আৰু আকৌ বস্তুটো জেগাত থৈ দিছোঁ নহ'লে এইখন অশান্তি হ'বগৈ নহয় এই ভেচলিনটো লগাই দিলেও আপোনাক খুব পৰে কিন্তু বৰষুণ দিলে এই ভেচলিনটো নাইকিয়া হৈ গুচি যায় বেছিদিন নাথাকে তথাপি উপায় নহ'লে ভেচলিনো কাম দিব
যিকোনো হালধীয়া বস্তু। আচ্ছা, তাৰপিছত এই যে শাক পাচলি আমি মানে টাববোৰত লগাব পৰাটো কেপচিকাম হ'ল, আৰু কি আছে? আমি কেপচিকাম লগাব পাৰোঁ, অকণমান বহল টাব যদি হয় সুন্দৰকৈ টাবত লগাব পাৰি। মইতো ভোট জলকীয়া নিজেতো টাবতেই লগাওঁ, অকণমান টাবটো অলপ বহল হ'লে ভাল হয়। মই বিশেষকৈ টাবতকৈ মাছৰ কাৰ্টনত লগাওঁ। ভোট জলকীয়া আজিকালি বহুত পপুলাৰ। ল'ৰা ছোৱালীবোৰে বিশেষকৈ যিবোৰ দিল্লী, মুম্বাই, বাংগালোৰ এইবোৰত থাকে, ইয়াৰ পৰা ভোট জলকীয়া লৈ যায়তো, লৈ যায়। এতিয়া চাহবিলাক পিজ্জা খাওঁতে তাত যিটো দিয়ে, এতিয়া আপোনাৰ ভোট জলকীয়াৰ এইটো দিয়ে। মিক্সিং থাকে অলপ ভোট জলকীয়া। বা আপোনাৰ হেৰি আপোনাৰ এইটো ফুচকা খাওঁতে জ্বলা যে দিয়ে, সেইটো ভোট জলকীয়াৰহে দিয়ে ফুচকা ওলাবিলাকে। মুঠতে ভোট জলকীয়া এতিয়া মানে ল'ৰা ছোৱালীৰ মাজত বহুত জনপ্ৰিয়। জলকীয়া মানে বহুত বাহিৰৰ মানুহেও চিনি পোৱা হয়, কাৰণ অসমৰ পৰাই বিদেশলৈ গৈ আছে ন ভোট জলকীয়াবিলাক। হয়। আৰু মইতো এতিয়া মাছৰ কাৰ্টনত কৰোঁ, এটা মাছৰ কাৰ্টনত 2জোপা দিয়া হয়। 2জোপা দিয়া হয়, 3টাই দিওঁ, ক'ৰবাত মৰিব পাৰেতো, নমৰে সচৰাচৰ। হ'ল ভালকৈ বাঢ়ি গুচি যায়, ডাঙৰ হৈ গুচিছে। নহ'লে একো দিগদাৰ নাই, 12 ইঞ্চিমান টাবতো দিলে খুব ভাল হয়। সৰু টাবতো দিব পাৰে, কিন্তু তাত ফুলৰ সংখ্যাটো কমি যাবগৈ, কেলৈ ভালদৰে খাব নাপায়গৈতো, কম পায়গৈ। গতিকে 12 ইঞ্চি 16 ইঞ্চি এনেকুৱা টাবত আমি যদি দিওঁ, তাতে অনাশয় আমি ভোট জলকীয়াটো কৰি আছে মানুহে, আমিও কৰি আছোঁ, বহুতে কৰি আছোঁ। মানে পোক চোক হৈ পেলাই কেতিয়াবা মৰিও যায় ন গছৰ। তাৰ কাৰণে ক'লো নাই, এই হালধীয়া কাগজখন এইখন দিব, আৰু মাজে মাজে নিম জাতীয় বস্তুটো দিব, আৰু তাক খাবলৈ আপুনি কিছুমান অলপ মানে বিশেষ খাদ্য লাগে, সেই খাদ্যবিলাক দিব। বিশেষ খাদ্যবিলাক অন্য একো নাই। আমাৰ আলুৰ বাকলি, পিঁয়াজৰ বাকলি, সেইখিনি আমি 2টা প্ৰকাৰত দিব পাৰোঁ। পানীত তিয়াই থৈ দিলোঁ, 2 দিন বা 3 দিন তিয়াই থৈ দিলোঁ, চাকি ল'লোঁ, চাকি লৈ যিমান পানী ওলালে সম পৰিমাণৰ পানী আকৌ মিলাই আবেলিৰ সময়ত আমি ভালদৰে খুচৰি মেলি ল'লোঁ, দি দিলোঁ। তাত আপোনাৰ পটাছৰ পৰা আৰম্ভ কৰি, মেংগেনিজৰ পৰা আৰম্ভ কৰি, কেলছিয়ামৰ পৰা আৰম্ভ কৰি বহুতখিনি পুষ্টি পাইগৈ। আৰু যিখিনি আলু বাকলি, পিঁয়াজৰ বাকলি, যিখিনি বাকলি আমি 2 দিন বা 3 দিন ৰাখিলোঁ, চাকি যে থলোঁ, সেইখিনিও বেলেগ টেমা এটাত বা কোনোবা চুক এটাত থৈ দিয়ক। শুকাব যেতিয়া হাতেৰে মোহাৰি দিয়ক, গুৰি হৈ গ'ল, সেইখিনিও আপোনাৰ এটা ভাল মানে গছে খাব পৰা খাদ্য তৈয়াৰ হৈ গুচি যায়। ভোট জলকীয়া হৈছে, মই সেইটোৱে কৰিম। সেইটোৱে খাওক, আলু পিঁয়াজ কৰি গুৰি কৰি দি দিওঁ। গছজোপা মোৰ লহপহকৈ বাঢ়িছে, কিন্তু ফুলৰ সংখ্যাটো কম। কেলে খাবলৈ পোৱা নাই? পটাছটো পোৱা নাই। পটাছ আপুনি মানে আলুৰ বাকলি আৰু পিঁয়াজৰ বাকলি দিয়ক। আচ্ছা, কিন্তু গছজোপা বহুত লহপহকৈ সেইটোৱে। কেতিয়াবা লহপহকৈ গছবোৰ বাঢ়ে, কিন্তু ফল নধৰে। তেতিয়া ফল নধৰিলে কি হ'ব, আগটো কাটি দিব, আৰু তলত আপুনি পটাছ আলু পিঁয়াজৰ বাকলি দিয়ক। আৰু নহৰু বাকলিখিনি আমি দিব পাৰোঁ। নহৰু বাকলিখিনি আমি দৰকাৰ হ'লে আমি গছজোপা গুৰিত আমি এনেই দি দিলেও হৈ গুচি গ'ল, সি সাৰো হৈ গ'ল, কিছুমান অনিষ্টকাৰী কীট পতংগবিলাকো আমাৰ আঁতৰাই দিবগৈ। আৰু এই জলকীয়া জাতীয় বস্তুবোৰ বা এনেকুৱা ৰবি শস্য জাতীয় বস্তুবোৰ যিবিলাকত অলপ বেমাৰ আজাৰ অলপ বেছি হয়, যেনেকৈ বিলাহীত হয়, পটকৈ জয় পৰি গুচি যায়গৈ, ভোট জলকীয়াত হয়, পটকৈ জয় পৰি গুচি যায়গৈ, বেঙেনাটো কম বেছি পৰিমাণে হয় জয় পৰি যোৱাটো। পোকৰ কাৰণে সেইটো কথা। আপুনি হালধীয়া সেইটো আপুনি এনেকুৱাকৈ যেতিয়া দি দিব, তেতিয়া একো দিগদাৰ নাই। আৰু বেঙেনাটো গছজোপাৰ আগেদি যিটো পোক সোমাই, মন কৰি থাকিব, যদি হৈছে সেইটো কাটি দি ফালি চাব, পোকটো আছে, তাক ধ্বংস কৰি পেলাই দিলেই হৈ গ'ল, বা ক'ৰবাত পুৰি পেলালে হৈ গ'ল, বা ক'ৰবাত ভৰিয়ে গছকি মাৰি দিলেই হৈ গুচি গ'লগৈ। বেঙেনাটো মানে লগাব পাৰি ন? সুন্দৰকৈ লগাব পাৰি। কিছুমান বেঙেনাটো বহুত বেঙেনা লাগে, বহুত জাতেই আছে। আটাইতকৈ উপযুক্ত জেগা হৈছে পিৰালি কিনাৰ। চাবচোন, মানুহবিলাকৰ ঘৰত 2 বছৰ 3 বছৰ জলকীয়া থাকে। পিৰালি কিনাৰত আপুনি ৰাখক মাছৰ কাৰ্টুন এটা। নহয়, টাউনৰ মানুহৰ ঘৰত পিৰালি ক'ত ওলাব? পিৰালি মানে মাছৰ কাৰ্টুন তাত ৰাখক। ঘৰৰ কিনাৰৰ যিটো পিৰালি আছে, য'ত ৰাতিপুৱা ৰ'দটো 3-4 ঘণ্টা পৰে, ঘৰৰ কাষত ৰাখি দিলে হৈ গ'ল। সেইটোৱে আমাৰ কাৰণে সেইটোৱে পিৰালি। আৰু পিৰালি বুলি ক'লে মানে এই মাটি পিৰালিটো যে সেইটোহে মনত পৰে। ওখকৈ এনেকৈ কৰি দিলে তাতে মানে গছ হয়। মই দেখিছোঁ, এতিয়াও দেখিছোঁ কাৰোবাৰ ঘৰত বেঙেনা জোপোহাকৈ লাগি থাকে, বহুত বেঙেনা 3 বছৰমানলৈকে লাগে। জলকীয়া এজোপা দি দিয়ে, তেওঁলোকে গোটেই 3 বছৰলৈকে মানে যথেষ্ট, আৰু লাগিলে মানে ছিঙি আনিলে খালে। আৰু পদিনাবিলাক বালিয়া মাটিত মানুহেতো লগাই থাকে, পদিনা ধনিয়া টাববিলাকতে লগাই থাকে। খালি মানে সেইটো কাৰণে মানুহে
এতিয়া আকৌ সাৰটোৰ কথা কওকচোন, কিনো সাৰটো আপুনি ক'লেই ভাৰ্মি কম্প'ষ্ট ভাৰ্মি কম্প'ষ্ট দিব পাৰে, তাৰপিছত আপুনি আকৌ মানে খলিহৈটো আপুনি দিব পাৰে, খলিহৈটো নহয়, আপুনি দিব যিবিলাক পাৰে। ধৰক আমি লগাইছো, কিন্তু আমাক ধৰক ফলটো ভালকে লাগে, অকণমান ধুনীয়াকৈ মানে হয়। পুৰতকৈ ভালকে হওক, তেতিয়া আমি ৰাসায়নিক সাৰটো ইউজ কৰিব নোৱাৰো, ল'ব পাৰি স্বাস্থ্যৰ কাৰণে। আপুনি নিয়ম যিটো আছে সেই নিয়মত যদি ৰাসায়নিক সাৰটো ব্যৱহাৰ কৰে খুব ভাল, কিন্তু বহুত ক্ষেত্ৰত আমাৰ মানুহে কিমান দিব লাগিব তাপটোত নাজানে, গতিকে সেইবোৰ ৰিস্ক লোৱাতকৈ আপুনি জৈৱিক সাৰেই দিয়ক। আপুনি কেঁচুসাৰ আছে, তাৰপিছত আপুনি যদি আশে পাশে যদি কেতিয়াবা ওলাই মেলি যাওঁতে যদি মেটেকা যদি পায়, মেটেকাবোৰ দাঙি দিলে কিছুমান গুৰি ওলায়, সেই গুৰিটো আপুনি খুব সুন্দৰকৈ দিব পাৰে। মেটেকাৰ পৰাতো যিখিনি মানুহে কেঁচুসাৰ বনাই আছে বা ভাৰ্মি কম্প'ষ্ট বনাই আছে, তাত মেটেকা দিয়ে, বা কিছুমানকে মানুহে কেৱল মেটেকাৰ পৰা বনাই আছে, সেইখিনি আকৌ নাম্বাৰ 1 ভাৰ্মি কম্প'ষ্ট মেটেকাৰ পৰা। কি কি সাৰ দিয়ে? ফুলগছতো আপুনি সেইখিনিকে দিয়ক, আলুৰ বাকলি, পিঁয়াজৰ বাকলি, খলিহৈ, মই যিটো কথা ক'লোঁ, বা তাৰপিছত গোবৰ পানী, এনেকুৱা এইখিনিকে দি থাকক। সেই বৰ বিশেষ আপোনাৰ পৰিচয় একো দিগদাৰ নাই যদি আলু বাকলি পিঁয়াজৰ। আজিকালি মেক্সিমাম মানুহে ধৰক চাদৰ ওপৰত খেতি কৰে, ৰুট গাৰ্ডেনিং কৰে, কিটচেনেৰে হওক, ফুলৰে হওক, ওচৰ বজাৰ জেগা নাই, সেইখিনিতো ওপৰততো কৰিবলৈ মানে এনেকে আৰু টাবৰ ওপৰত কৰে, মেক্সিমাম মানুহে কৰে। খালি আপুনি পদ্ধতিখিনি ক'লে সেইটো মানে বহুতে মানে সেইটো চিষ্টেমত নকৰিবও পাৰে। এতিয়া আপুনি কোনো মানে গম পালে ন, আলু পিঁয়াজৰ কথাটো বহুতে চাগে নাজানেই। হয় হয়, আলু পিঁয়াজ গুৰি গুৰি যিটো যে দিব পাৰি, বাকলিটো আমি পেলাইহে দিওঁ, পেলাই দিওঁ, বহুতে কিনি আনে ন বস্তু। আৰু এটা আপুনি মানে জৈৱিক সাৰ ঘৰতে বনাব পাৰে কি, আমাৰ কিটচেনত, পাকঘৰত, ৰান্ধনীঘৰত আমাৰ সচৰাচৰ 2টা ডাষ্টবিন দেখা যায়। এটা ডাষ্টবিনত আপুনি আলুৰ বাকলি, পিঁয়াজৰ বাকলি, লাওৰ বাকলি, তিয়ঁহৰ বাকলি, জিকা কোমোৰা এইবিলাকৰ বাকলি কেৱল পেলালে, সেইখিনি আপুনি বাহিৰত ছাঁ পৰা জেগা এটুকুৰত আপুনি ধুনীয়াকৈ থৈ দিয়ক, ধুনীয়াকৈ থৈ দিয়ক। সেইখিনি থৈ যেতিয়া অলপমান যেতিয়া এবেগেটমান যেতিয়া ওখ হ'ল, পানী দি ভালদৰে ঘুটি দিয়ক। মই আগতে কৈছিলোঁ 3 দিন 4 দিনৰ পিছত সম পৰিমাণৰ পানী দি আপুনি দিয়ক, বা সেইখিনিকে আপুনি টেমত ভালদৰে দি যেতিয়া সম্পূৰ্ণ যেতিয়া ভৰ্তি হৈ যাব, ভৰ্তি হৈ গ'লত আপুনি ভালদৰে ঢাকি মেলি থৈ দিয়ক। অকণমান ফুটাত অকণমান ফাঁক এটা ৰাখিব, আৰু 2 মাহৰ পিছত দেখিব সেইখিনিয়ে আপোনাৰ ভাল এটা সাৰ হৈ গ'ল। মাজে মাজে মাটিৰ তৰপ অলপ দি দিব, মাটিৰ তৰপ অলপ দি দিলে সেইখিনি আমি ধৰক ডাইৰেক্ট ধৰক যিবোৰ বাকলিবোৰ ওলাই, সেইবোৰ গছৰ গুৰিত দিব পাৰো নাই? দিব পাৰে, সুন্দৰকৈ দিব পাৰে, একো দিগদাৰ নাই। গছৰ গুৰিতে ডাইৰেক্ট আমি সাধাৰণতে গছৰ গুৰিত নিদিওঁ, কেলে অকণমান ডাঠ যদি হৈ যায় গছজোপা মৰি যোৱাৰ সম্ভাৱনা আছে। আপুনি দি চাব, আপোনাৰ হৈ গ'ল গছৰ গুৰিত ইমান তৰপ হৈ গুচি গ'ল, পিছদিনাখন আপুনি যদি হাতখন যদি ভৰাই চাই তলত গৰম হৈ থাকেগৈ, সেই গৰমে শিপাখিনিক ক্ষতি কৰি দিয়াৰ সম্ভাৱনা থাকে বহুত ক্ষেত্ৰত। সেইকাৰণে পোনপটীয়াকৈ নিদি পিনে তাক অকণমান পচাই পিনে দিওঁ, পচাই পিনে দিলে বেছি ভাল হয়। যদিও কিছুমান মানুহে, যিখিনি মানুহে কাৰ্টুনত অমিতা লগাই আছে, বহুতে শেৱালি ফুল লগাই আছে, সেইবিলাকৰ তলত দিব পাৰে, একো ক্ষতি নহয়, কিন্তু নিদিলে বেছি ভাল হয়। অমিতা লগাই আছে, তাত কল লগাই আছে, তাত তল লগাই খাই আছে গৈ মাছৰ কাৰ্টুনত, কলগছো লগাইছে, তাতো বাঢ়িছে। সেইবুলি আমাৰ মাটিত যিটো হয়, মাটিয়ে যিটো জোৰ দিব, তাত বা মাছৰ কাৰ্টুন বা এইবিলাকে সেই জোৰটো দিব নোৱাৰে। আমি শাক পাচলিৰ বিষয়েতো বহুতখিনি কথা পাতিলো নহয়, কাৰণ মানুহখিনিয়ে অলৰেডি ফুৰিয়ে থাকে এনেকৈ, কিন্তু আৰু অলপ তেওঁলোকৰ জ্ঞান পালে, অলপ জানিলে দৰ্শকসকল আপোনালোকে নিশ্চয় উপকৃত হ'ব, অলপ হ'লেও এনেকে বুলি ভাবিছো। আৰু আকৌ আমি অলপ কথা পাতো তেতিয়াহ'লে ৰুট গাৰ্ডেনিং যে চাদৰ ওপৰত কৰা বা কম মাটিত এনেকে কৰা, এইখিনি কৰা অৱসৰ বা বয়সস্থ মানুহখিনিতো কৰিলেই, কিন্তু নৱপ্ৰজন্মই বাৰু কিদৰে মানে এইখিনি কৰি উপাৰ্জনৰ কাৰণে মানে বাট মোকলাব পাৰে? সুন্দৰ সুন্দৰ। ৰুট গাৰ্ডেনত আমি চাই ল'লোঁ, অকণমান নৱপ্ৰজন্মই কিন্তু ছাৰ্ভে কৰাত উস্তাদ, মাৰ্কেট ছাৰ্ভে কৰাত তেওঁলোকে খুব সুন্দৰকৈ জানে, যিটো তেওঁলোকৰ বয়সত আমি মাৰ্কেট ছাৰ্ভেটো কৰা নাছিলোঁ। কিন্তু মাৰ্কেট ছাৰ্ভেটো কৰি চাই ল'লে যে কি পুলিৰ চাহিদাটো বেছি আছে চহৰখনত। যেনেকৈ মই এটা উদাহৰণ দিছোঁ, যে আমাৰ সৰু যিটো নাৰ্জী ফুল চাপৰতে যে লাগে, ইনকা বুলি যিটো কোৱা হয়, সেইটো যদি চবতকৈ যদি আমি আগেই যদি আমাৰ নৱপ্ৰজন্মই যদি উলিয়াই দিব পাৰে বজাৰত, হোলচেল মাৰ্কেটত তেওঁ 2 টকা 25 পইচাৰ পৰা 3 টকাকৈ বিক্ৰী কৰিব পাৰিব। তেওঁ বজাৰলৈ গৈ ক'ৰবাত দোকান এখন লৈ বিক্ৰী কৰিব দৰকাৰ নপৰে,
হোলচেল কৰক, কোনো গমেই নাপালে, কাষৰ মানুহজনেও গম নাপালে যে অমুকৰ ঘৰৰ ল'ৰাজনে বা ছোৱালীজনীয়ে পুলি বিজনেছ কৰি আছে বুলি। লগাই দিয়ক ধুনীয়াকৈ, একদম আগতীয়াকৈ। তাত বৰষুণ পৰিব, কিবা এখন দি দিব, বৰষুণ আঁতৰি গ'ল, আঁতৰাই দিলে। তাৰপিছত এই আগতীয়াকৈ আপোনাৰ চাপৰ নাৰ্জী ফুলটো কৰিব পাৰে আগতীয়াকৈ। এতিয়া আপুনি যিটো ক'লে, মই এতিয়া আপোনাৰ হালধীয়া কেপচিকামটো হওক, ৰঙা কেপচিকামটোৱে হওক বা সেউজীয়া কেপচিকামটোৱে হওক, মোকতো 1000 পুলি নালাগে, মোক লাগে প্ৰত্যেকৰে 10টা। প্ৰত্যেককে প্ৰায়বিলাককে লাগে। এতিয়া তেনেকুৱাকৈ পুলিখিনি নৱপ্ৰজন্মই উলিয়াই পিনে বাকী যিখিনি মানুহে পুলিৰ ব্যৱসায় কৰি আছে, পুলি ব্যৱসায়ীখিনিক দিব পাৰে। তেতিয়া দেখিব মানে তাতো এটা ভাল পইচা এটা আহিলেগৈ। যেনেকৈ প্ৰত্যেকটো বস্তুৱে এতিয়া ভোট জলকীয়াবিলাক বজাৰবিলাকত মানে আপোনাৰ ধৰক 7 টকাৰ পৰা 20 টকালৈকে বিক্ৰী হৈ আছেগৈ। 1 লাখ ভোট জলকীয়া পচাই দিয়কচোন ৰুফত সুন্দৰকৈ, এটাত 1 টকাকৈ এৰি দিয়কচোন, চাওকচোন এমাহত আপোনাৰ 1 লাখ টকা আহিল নাই। খৰচ আমি 20,000 টকাই ধৰি লৈছোঁ, 20,000 নহয় যদিও আমি অলপ বেছিকৈ ধৰিছোঁ। 20,000 টকা ইনভেষ্ট কৰি 1 লাখ টকা আপুনি কোনো বিজনেছতে নাপায়গৈ। আৰু এটা মই উদাহৰণ দিছোঁ, মোৰ নিজৰ উদাহৰণ। মই 2023 চনত মই অৱসৰ লোৱাৰ পিছত চিন্তা কৰিলোঁ কিবা এটা কৰিব লাগিব, নহ'লেতো লগৰখিনিয়ে হাঁহিব, লগৰ জুনিয়ৰখিনিয়ে হাঁহিব যে ইটো পৰি গ'ল নেকি। মই সেইটো অৱশ্যে আগৰ পৰাই মই সেইটো কৰি আছিলোঁ। মোৰ চখ আছিলে যে গুটিৰ পৰা হোৱা ছজিনা খেতিটো, যিটো 9 মাহতে ফুল ফুলিবলৈ আৰম্ভ কৰে। মই নিজেও পাইছোঁ, বহুত কৃষকক মই দি চাইছিলোঁ, তেওঁলোকেও এইটো ক্ষেত্ৰত উপকৃত হৈছেগৈ। যেতিয়া মই তেনেকুৱাকৈ প্ৰায় 1500মান মানে গুটি মই পচাই দিলোঁ সৰু সৰু পলিথিনে, চটৰ ওপৰতে সুন্দৰকৈ, য'ত বৰষুণ বেছি পৰিলেও আপত্তি নাই, বৰষুণ কম পৰিলেও আপত্তি নাই। দলমুখ চাৰিআলিৰ মানে বীজ বিক্ৰী কৰা এজনক ক'লোঁ যে হয় নি বোলে, এই বোলে ইয়াত ডিমাণ্ড আছে বোলে, মোক দিব বোলে। সি ধুনীয়াকৈ আহে, 50টা পুলি লৈ যায়। মই আৰম্ভণিতে 20 টকাকৈ এৰি দিলোঁ। মোৰতো 20 টকা খুব বেছি যদি খৰচ পৰিছে আপোনাৰ মানে 1.5 টকা বা 2 টকা বুলিয়ে ধৰি লৈছোঁ। সি লৈ যায়, পইচাটো নগদ দি যায়। মই কৈছোঁ ইমান কমত দিছোঁ, সি কেনেকৈ বিকিম, বিকিব 50 টকামানত বা 60 টকামানত। কাৰণ পুলি বিক্ৰী কৰা মানুহখিনিয়ে ধুনীয়াকৈ জানে তাৰ দামটো কেনেকৈ নিৰ্ধাৰণ কৰিব লাগে। তেনেকৈ নি আছে 20 টকাকৈ, কোনো আপত্তি নাই। এবাৰ দলৰ ওচৰত মানে বিক্ৰী কৰে, সুধিলোঁ কেনেকৈ বিকিছা, বোলে দাদা বোলে 150 টকাকৈ। চিনি পায়, আপোনাক অলপ কমাই দিম, লৈ যাওক। বোলো নাই নালাগে, মই সুধি থৈছোঁ। মোৰ ভাল লাগিছে নিবনুৱা যুৱকজনে যে হাত বাগৰি বস্তুটো কৰি 150 টকা যে হৈছে। তাৰপিছত যিটো মানুহে মোৰ পৰা পুলিটো নিয়ে তাক সুধিলোঁ যে অমুকাই যে 150কৈ বিকি আছে, তো পাইছে নহয় সেই পইচা। খালি দললৈ যিমানবোৰ মানুহ আহে, ছজিনাটোৰ প্ৰতি চবৰে এটা আগ্ৰহ এটা আছে, ছজিনাটো লৈ যায়। এতিয়া মানুহে বেলেগ বেলেগ বাতৰি কাগজত হওক, মিডিয়াত হওক, ইউটিউবত হওক গম পাইছে যে ছজিনাৰ গুৰিটো মৰিংগা পাউডাৰ বুলি কয়, ছুপাৰ ফুড। ভাৰতবৰ্ষৰ পৰাই আমেৰিকা বা এনেকুৱা ৰাষ্ট্ৰবিলাকলৈ আমাৰ গৈ আছে, বহুত বেমাৰৰ কাৰণে ভাল এইটো। আৰু বোলে গুৰি নকৰি কেঁচাই আপুনি দাইলত দিয়ক, চব্জি দিয়ক, এই ছুপাৰ ফুডৰ কাম কৰি আছেগৈ। মই অৱশ্যে এইবছৰ নাই কৰা, কিন্তু সেই 20 টকাকৈ 1200 পুলিত মোৰেই প্ৰায় 20,000 টকা আহিলেগৈ। বাকী নিবনুৱা যুৱক যুৱতীসকলে কৰি পিনে তেওঁলোকে 30 টকা 40 টকা 50 টকাকৈ হ'লচেলত এৰি দিয়ক। 80 টকাৰ তলত কোনো কিনিবলৈ নাপায়, সুন্দৰ এটা পইচা। তেওঁ সেইখিনিকে যদি অলপ সৰহকৈ যদি কৰে, ডিষ্ট্ৰিবিউশ্যন নেটৱৰ্কটো যদি গোটেই অসমত যদি বনাই ল'ব পাৰে, শিৱসাগৰত এইটো হয়, সুবিধা বহুত আছে। কি কৰিব পাৰে নাই, নৱপ্ৰজন্মই কেনেকৈ মাৰ্কেটটো কৰিব লাগে, কেনেকৈ ইণ্টাৰনেটটো কৰিব লাগে, আমাতকৈ বহুত সিহঁতি উন্নত, বহুত জানে। নিজে বহিব নালাগে, দোকান দিব নালাগে, নিজৰ ঘৰৰ পৰাই বিক্ৰী হৈ যাব, হয় নহয়? আজিকালি মানে চবটো নেটতেই হৈ যায়। চহৰ অঞ্চলবিলাকত, টাউন অঞ্চলবিলাকত এইটো এটা ভাল সুবিধা। কিন্তু ছাতৰ ওপৰত তেনেকৈ পুলিৰ ব্যৱসায়টো কৰিবলৈ, বিভিন্ন ফল মূলৰ পুলি কৰিবৰ কাৰণে ফল মূলৰো কৰিব পাৰে, শাক পাচলিৰ পুলিও কৰিব পাৰে, আগতীয়াকৈ আপোনাৰ ফুলৰ পুলিও তেনেকৈ কৰিব পাৰে। কিন্তু সৰহকৈ কৰিব লাগিব, কম ৰেটত এৰি দিব লাগিব ধুনীয়াকৈ। যিটো বিজনেছৰ যিটো ফৰ্মুলা, সেই ফৰ্মুলাত তেওঁলোকে ধুনীয়াকৈ কৰি মেলি এইটোও এটা উপাৰ্জনৰ একমাত্ৰ আহিলা হিচাপেও ল'ব পাৰে। এইটো যিসকল নিবনুৱা শিক্ষিত কিন্তু ঘৰত বহি আছে, থাকিব লগা হৈছে, তেওঁলোকে কৰিব পাৰে, সুন্দৰকৈ কৰিব পাৰে। নিজৰ ঘৰৰো বিউটি বাঢ়িলে, সৌন্দৰ্য বাঢ়িলে, হয় নহয়?
স্বাস্থ্যও ভাল হৈ থাকিল আৰু যেতিয়া নিবনুৱা যুৱক যুৱতীজনে যেতিয়া পইচাটো যেতিয়া পাব তেওঁ কাম কৰিবলৈ প্ৰেৰণাটো আৰু পাব প্ৰেৰণা আৰু পাব। হয় দেই, এইটো আপুনি ভাল কথা কৈছে, কিন্তু আপুনি নিজেও অৱসৰ লৈ এইখিনি কৰিছে। সেইখিনি মই কৰিছিলোঁ দেই। এতিয়া বাদ দিয়া নহয়, যোৱা বছৰ মই তেনেকৈ আপোনাৰ ইনকা নাৰ্জী ফুলটো মই কৰিছিলোঁ দেই যোৱাবাৰ। তেনেকৈ অলপ পচাই মেলি মানে হ'লচেলত মই এজন যিজন আছে তেওঁ লৈ গৈ তেনেকৈ বিক্ৰী কৰিছে, কিন্তু চবতকৈ আগেই উলিয়াইছোঁ, উলিয়াব পাৰিব লাগিব চবতকৈ আগেই। আপুনি হেৰি কৰিব আকৌ নিবনুৱা ল'ৰাবিলাকক সেইখিনিৰ ওপৰত আপুনি আমি কওঁ যিখিনি মানুহক আমি প্ৰায়ে পাওঁ নহয় সেইটো, কিন্তু নিবনুৱা ল'ৰা ছোৱালীবিলাকে আপোনাৰ প্ৰায় 20% ল'ৰা ছোৱালীহে এইবিলাক কথা গ্ৰহণ কৰে। বাকীখিনি ভাবিব কি এইটো বুঢ়াটোৱে এতিয়া নিজে চাকৰি কৰি পইচা গোটাই ল'লে ই কামুৰিছে, তেওঁলোকৰ ভাষা আৰু দেই। কিন্তু ক্লিক কৰিব এটা নহয় এটা সময়ত বিজনেছবিলাকত, মানে বিজনেছ এগ্ৰিকালচাৰটো আমাৰ নৱপ্ৰজন্মকো এনেদৰে এতিয়া কৰিছেই, কিন্তু নিজৰ ঘৰতে থাকি সীমাবদ্ধ জেগাত তেওঁলোকে এইখিনি ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিব পাৰিব। বহুত ডাঙৰ মাটিৰ দৰকাৰ নাই, আৰু কিছুমান নতুন নতুন বস্তু আছে, যেনেকৈ ধৰি লওক আপোনাৰ ইনচুলিন প্লেণ্টৰ বিষয়ে যিসকলে নাজানে তেওঁলোকে মানে ইণ্টাৰনেটত চাই ল'লে হৈ গ'ল। আমাৰ য'তে ত'তে পৰি আছে ইনচুলিন প্লেণ্টটো। দুটা টাইপৰ গছটো, দুটা টাইপৰ। দেখিলে কিছুমানে কয় যে এইটো জমলাখুটি বুলি। জমলাখুটি ফুলটো বগা হয়, ইয়াৰ ফুলটো হালধীয়া আৰু ৰঙা ফুটফুট থকা অৰ্কিডৰ নিচিনা হয়। সেইটো হৈছে আমাৰ ইনচুলিন প্লেণ্ট। যিসকলৰ ডায়েবেটিছৰ ৰোগী আছে ইনচুলিন প্লেণ্টটো মানে আয়ুৰ্বেদিকৰ মানুহক সুধি ল'লে হৈ গ'ল। কেঁচা পাত এখিলা 7 দিন খালে মানে হয়তো পিছত চেনি খুৱাবলগীয়াও হৈ যায় ইনচুলিন প্লেণ্টত। সেইবিলাক কৰি মেলি সুন্দৰকৈ বিকিব পাৰে। কিমান মানুহৰ এতিয়া মানে ডায়েবেটিছৰ কাৰণে ভুগি আছে, দৰৱ খাই আছে, দৰৱ খাই কণ্ট্ৰল কৰি নিয়ন্ত্ৰণত ৰাখি আছে, ইনচুলিন লৈ আছে। তাতকৈ মানে প্ৰকৃতিয়ে আমাক যিটো ইনচুলিন দিছে সেইটো খাওকচোন। সেইটো খাওক বুলি ক'লে নহ'ব, পুলিটো পাব ক'ত? পুলিটো সেইটো সুবিধা ল'ব পাৰে। নাই, এইটো অলপ সোধ-পোছ কৰি ল'লে হৈ গ'ল ন। নিবনুৱা যুৱক যুৱতীসকলে আমাৰ নিচিনা মানুহ তেওঁলোকে সুধি ল'লে হৈ গ'ল, বা কৃষি বিভাগৰ কাৰ্যালয়ত গৈ বিষয়াসকলক সুধি ল'লে হৈ গ'ল, বা কৃষি বিজ্ঞান কেন্দ্ৰ বা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ বিজ্ঞানীসকলৰ লগত বহি 10 মিনিট বহিলেই তেওঁলোকে খুব ফটোসহ দেখুৱাই দিব নিবনুৱা ল'ৰা ছোৱালীসকলক যে এইটোহে বুলি। কিন্তু বহুত ৰাস্তা আছে খেতি, এইবিলাক মানে ঘৰতে থাকি কৰিব পাৰে। মাটিও নালাগে, খেতি পথাৰৰ দৰকাৰেই নাই। মানে এই ৰুট গাৰ্ডেনিঙে হওক, কম মাটিতে হওক, টাবতে হওক, এইখিনি কৰি হ'লচেল আপুনি যিটো ক'লে সেই হিচাপে মানে বহুতখিনি। মই আপোনাক এটা অংক দিয়ে দিছোঁ যে আপুনি 1 লাখ ভোট জলকীয়া এতিয়া আপুনি কৰি 1 টকাকৈ বিক্ৰী কৰি দিয়কচোন। 1 লাখ টকা 2 টকাকৈ বিক্ৰী কৰি দিয়ক, 1 লাখ টকা হাতত আহিব। 20,000 নালাগে। আমি হিচাপৰ কাৰণে কৈছোঁ, কাৰণ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীখিনি অলপ খৰচী সেইটো হিচাপত কৈছোঁ আৰু। তেনেকৈ প্ৰত্যেকটো শস্যৰে যিটো বজাৰত যিটো চাহিদা আছে, মাৰ্কেট ডিমাণ্ড থকা বস্তুবিলাক তেনেকৈ সৰহকৈ কৰি পিনে মানে ধুনীয়াকৈ আপোনাৰ উৎপাদনৰ মানে উপাৰ্জনৰ ৰাস্তাটো উলিয়াই ল'বলৈ। আৰু কৰোঁতে ভীট জলকীয়াটোৰ কথাই কওঁ, এইটো বহুত মানে চলে, মানে বাহিৰলৈও যায়। ল'ৰা ছোৱালীবোৰক চবকে দেখোঁ, এই বাহিৰত থকা ল'ৰা ছোৱালীবোৰে ভোট জলকীয়া লৈ যায় লগৰ ল'ৰা ছোৱালীখিনিক দিবলৈ, ৰুমমেটক দিবৰ কাৰণে হয়। খাইতো আজিকালি। আৰু ভোট জলকীয়াই মানে পেটত একো ক্ষতি নকৰে, মন কৰিবচোন। জলকীয়াটো খালে যাৰ গেষ্ট্ৰিক আছে দিগদাৰ হয়, কিন্তু ভোট জলকীয়াই দিগদাৰ নকৰে। বহুতখিনি কথা পাতিলোঁ কিন্তু আপোনাৰ লগত, ভাল লাগিলে, দৰ্শকেও ভাল পাব নিশ্চয়। দৰ্শকসকল আপোনালোকে লাইক কমেণ্ট কৰিব, কেনেকুৱা পালে কথাখিনি শুনি আমাক জনাব নাপাহৰিব। আমি আকৌ অলপ কথা পাতি লওঁ, আপোনাৰ ব্যক্তিগত কথা অলপ পাতোঁ। ব্যক্তিগত কথা আপোনাৰ দুৰ্গা পূজাৰ লগত আপোনালোকৰ ফেমিলিটো কিবা জড়িত আছে এনেকে, মানে মই পেপাৰতো পাইছিলোঁ কিবা ধৰণে, মানে সেই কথাখিনি আপুনি অলপ বুজাই দিয়কচোন। কিবা হেৰি দিয়ে যে মানে দলত মানে বৰবলিৰ প্ৰথম ছাগলীটো এতিয়াও আমালৈ মানে দান কৰি আছে, দান কৰে। দান কৰে। গতিকে সেয়া দুৰ্গা পূজাৰ সময়ৰ কথা, সেইকাৰণে ক'লো দুৰ্গা পূজাৰ লগত জড়িত আছে। সেই কথাটো তাৰমানে কথাটো এনেকুৱা ধৰণৰ হয় নহয়, আহোম ৰজাৰ ৰাজত্ব কালত শিৱসিংহ কোঁৱৰ মানে সুধিলো কেলে আপুনি বুজি পাইছে, কাৰণ আপোনাৰ নাম ইৰছাদ আলী আৰু দুৰ্গা পূজাৰ ছাগলী বুলি এই কথাটো অকমান মানে কেনেকে মানে হিন্দু ধৰ্মৰ বস্তু এটা ইছলাম ধৰ্মৰ লগত কেনেকে আহিছে গৈ, মানে সেইটো বহুত শুনি ভাল লাগিছে, আকৌ পঢ়িও ভাল লাগিছে। এইটো এটা সম্প্ৰীতিৰ নিদৰ্শন, সম্প্ৰীতিৰ এটা উৎকৃষ্ট উদাহৰণ।
গতিকে মানে সেইখিনি আপুনি অলপ কৈ দিয়কচোন। তাৰমানে কথাটো এনেকুৱা ধৰণৰ হ'ল যে শিৱসিংহ কোঁৱৰ যেতিয়া আমাৰ আহোম ৰজা যেতিয়া আছিল, তেওঁ মানে দৌল দেৱালয় এইবিলাক যিবিলাক আছিল, যেতিয়া আপোনাৰ আমাৰ এজন পূৰ্বপুৰুষ আছিল, তেওঁ নেগেৰা বুজোৱাত খুব উস্তাদ আছিল সেই পৰিয়ালটো। সেইকাৰণে নেগেৰা পৰিয়াল বুলিও কয়। নেগেৰাটো খুব ধুনীয়া বুজায় সেই অঞ্চলৰ ভিতৰত। তেওঁ নেগেৰা বুজোৱা কথাটো ৰজাৰ কাণত কেনেবাকৈ পৰিলে। ৰজাই ক'লে যে মাতি আনিলে। তেওঁৰ নাম আছিল কি? কেকন গৰীয়া। কেকন গৰীয়া তেওঁৰ নাম। শিৱসিংহ কোঁৱৰ স্বৰ্গদেৱে মাতি আনি ক'লে যে কেকন গৰীয়া, তুমি দৌলত নেগেৰাটো বজাব লাগিব। তেতিয়া মই যেতিয়া ৰাজকেৰেঙৰ পৰা যেতিয়া দৌলত প্ৰৱেশ কৰিম, তুমি নেগেৰা বজাব। ৰজাৰ হুকুম পালন কৰিবই লাগিব। তাতে তেওঁ নেগেৰা বজায়, সেইটো এটা চখ থাকিল। ৰজা যেতিয়া আহে, কেকন গৰীয়াই খুব সুন্দৰকৈ নেগেৰাটো বজায়, ইমান মানে প্ৰাণ ঢালি নেগেৰাটো বজায়। শিৱসিংহ কোঁৱৰ ৰাণীক লৈ যেতিয়া আহে, শিৱসিংহ কোঁৱৰৰ গাত এটা মানে নিত্যময় এটা লয় এটা আহে। আমি যেনেকৈ কিবা ভাল গান এটা শুনি কোনোবা মেলা এখনত গ'লে যেনেকৈ আমি এনেকৈ নাযাওঁ জানো, শিৱসিংহ কোঁৱৰৰ গাত সেইটো। এসপ্তাহমানৰ পিছত মাতি পিনে আকৌ ক'লে যে কেকন গৰীয়া, মই সোমাওঁতে তুমি যেনেকৈ বজোৱা নেগেৰাটো, মোৰ গাত যিটো মানে নিত্যধ্বনি যিটো উঠে, মই ওলাই আহোঁতেও তুমি বজাব লাগিব, যাতে মোৰ সেই সুৰটো মোৰ ৰাজকাৰেঙলৈকে মোৰ গাত যেন থাকে। এই কথাখিনি আপুনি এতিয়া মোক কৈ থকাখিনি আপুনি কেনেকৈ জানিলে? লিখিত আছে? লিখিত কোনোবা কিতাপত আছে। নগেন শইকীয়া ছাৰৰ কিতাপতো আছে। তাৰপিছত গেইটৰ বুৰঞ্জীটো আপোনাৰ অলপ পোৱা যায়। গেইটৰ বুৰঞ্জীটো পোৱা যায়। অলেখ মানে প্ৰবন্ধ পাতিবিলাকতো এইটো পোৱা যায়। তাৰপিছত তেনেকৈ বস্তুটো হ'ল। তাৰপিছত দেখিলে যে শিৱসিংহ কোঁৱৰে দেখিলে যে এইজন মানুহ বৰ বিশ্বাসী। মই যেতিয়াই আহোঁ তেতিয়াই তেওঁক ক্ষণ গণি পিনে ধুনীয়াকৈ আহে। এতিয়া ক'লে দৌলটো চাবলৈ দিলে যে কেকন গৰীয়া, তুমি দৌলটো চাবা, তুমি দৌলটো চোৱা চিতাৰ দায়িত্ব তোমাক দিয়া হ'ল, কাৰণ বিশ্বাসী মানুহ লাগিব। সেই সময়ত বিশ্বাসী মানুহ ইছলাম ধৰ্মী এই কেকন গৰীয়াকে পালে। দৌলটো যেতিয়া সুন্দৰকৈ যেতিয়া চোৱা চিতা যেতিয়া কৰে, তেতিয়া আহোম ৰজাই সিদ্ধান্তটো ল'লে যে বৰবলিৰ প্ৰথম ছাগলীটো এই কেকন গৰীয়া পৰিয়াললৈ দিয়া যাওক, মানে দেউলা পৰিয়ালক দিয়া যাওক। আৰু যিহেতু ইছলাম ধৰ্মাৱলম্বী লোকসকলে মানে বলি দিয়া ছাগলী নাখায়, গতিকে জীৱন্ত ছাগলী দিবলৈ আৰম্ভ কৰিলে। আৰু সেই তেতিয়াৰ পৰাই পৰম্পৰা চলি আছে আজিলৈকে। অষ্টমী দিনাখন যিটো প্ৰথম বলি দিয়া ছাগলীটো, এইটো আমাৰ দৌলা পৰিয়ালৰ কাৰণে ৰখা হয়। আৰু অষ্টমী দিনাখন হওক বা নৱমীৰ দিনাখন হওক, দৌল উন্নয়ন কমিটিয়ে শিৱসাগৰৰ মানে কিছুমান বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আমাৰ পৰিয়ালৰ ব্যক্তিসকলক সেইটো আজিও দি আছে, এতিয়ালৈকে দিয়ে। যোৱাবাৰ দুৰ্গা পূজাত এতিয়া ছাগলীটো এতিয়া মই ধৰোঁ। তাকে এইটো ভাল কথা ন, আমিও গৌৰৱ অনুভৱ কৰোঁ। সঁচাকৈ ময়ো গৌৰৱ অনুভৱ কৰিছো, আৰু আমি সকলোৱে ন, কাৰণ এইটো এটা আজিকালি মানে সাম্প্ৰদায়িক সম্পৰ্কবিলাক অলপ বিনষ্ট হোৱাৰ নিচিনা পৰিৱেশ এটা মানে দেখা পাওঁ ৰাজনৈতিকভাৱে। এতিয়া আমি এতিয়া দৌলা পৰিয়ালৰ আমাৰ ঘৰৰ বা আমাৰ ল'ৰা ছোৱালীয়ে হওক, আমাৰ পৰিয়ালতে হওক, বা আমাৰ যিখিনি অন্যান্য পৰিয়ালৰ আমাৰ যিখিনি সদস্যবৃন্দ আছে, আমাৰ ঘৰবিলাকত হিন্দু মুছলমানৰ কথা পতা নহয়, আমি একেই বুলিয়ে ধৰা হয়। আমাৰ অসমত এনেকুৱাই আজিকালিহে অলপ হৈছে, আমাৰ এতিয়াও পতা নহয়। আজিকালি হৈছে মানে কি, আমি কাগজে পত্ৰ দেখিছো, সেয়ে ফিলিংছতটো এতিয়া উজনি অসমত একোৱেই নাই। উজনি অসমত খুব মিলা তাতে এইটো এটা সম্প্ৰীতিৰ এটা উদাহৰণ। এইটো কাৰণে মোৰ বহুত ভাল লাগিছে যে এইটো এটা সম্প্ৰীতিৰ কিমান উদাহৰণ এতিয়াও চলি আছে, এতিয়াও দি আছে। সম্ভৱতঃ ভাৰতবৰ্ষতে নাই নেকি এনেকুৱা মানে মিলা প্ৰীতি সম্প্ৰীতিৰ উদাহৰণ। সাম্প্ৰদায়িক সম্প্ৰীতিটোৰ কাৰণে সঁচাকৈ এইটো মানুহে জানিব লাগে যে অসমত, উজনি অসমত এনেকুৱা এতিয়াও চলি আছে। ইয়াতে এটা অসুবিধাটো মানুহে কিয় নাজানে, যিদিনাখন হয় সেইদিনাখন মিডিয়াই কাভাৰেজ খুব সুন্দৰকৈ কৰে। ইলেক্ট্ৰনিক মিডিয়াই বহুত আহে, কিন্তু অষ্টমী আৰু নৱমী দিনাখন টিভিৰ নিউজ চাবলৈ কাৰ সময় থাকে কওকচোন। সেইকাৰণে এইটো নেশ্যনেল মিডিয়াতো যাব লাগে আচলতে, যায় কম পৰিমাণে যায় নহয়, সুন্দৰ বস্তু এইটো। মানে সঁচাকে আমাৰ গোটেই অসমখনত এনেকেই বিৰাজমান হৈ থাকক গোটেইখিনি বস্তু। সাম্প্ৰদায়িক সম্প্ৰীতিটো মানে মই এতিয়াও মানে এই মতামতৰ জৰিয়তেও দৰ্শকসকলক আহ্বান কৰিছো, আমাৰ অসমত যেন সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট নহয়। অসমখনত এতিয়াও দিল্লীৰ ল'ৰা ছোৱালীয়ে, মোৰ ছোৱালী দিল্লীত থাকে, তাইক সোধে মানে দিল্লীত, মানে তাই মোক আহি কয় দিল্লীত মানে ইমান হিন্দু মুছলিমৰ সাম্প্ৰদায়িকতাটো আছে যে তহঁতৰ অসমত নোহোৱা কথাটো সিহঁতে জানে ল'ৰা ছোৱালীবোৰে।
তেতিয়া এইও কয় আমাৰ অসমত এনেকুৱা নহয়। আমাৰ অসমত মানে বহুত ভাল, আমাৰ একদম কোনো হেৰি নাই এইবিলাক তাত আছে মানে। গতিকে খুব ভাল লাগিলে আপোনাৰ লগতো কথা পাতিলো। আৰু আপুনি চাকৰি সূত্ৰে মানে মাজুলীৰ পৰাই আপুনি মাজুলীৰ পৰা ৰিটায়াৰমেণ্ট কৰিছো। আৰু জইন কৰিছে আপুনি মাজুলীতে? নহয় নহয় নহয়, মই প্ৰথম জইন কৰিছো কৰিমগঞ্জত। বহুত জেগাত মই চাকৰি কৰিছোঁ। কৰিমগঞ্জত কৰিছোঁ, তাৰপিছত এতিয়াৰ বৰ্তমান তিনিচুকীয়া জিলাৰ তালাপ বুলি কয়, তালাপ ডাঙৰি, তালাপ ডাঙৰিত কৰিছোঁ, নাজিয়াত কৰিছোঁ, জাজিয়ামগুৰিত কৰিছোঁ, জোনাইত কৰিছোঁ। ভাল লাগিছিল। বিভিন্ন জেগাত গৈ বিভিন্ন মানুহ পালোঁ, বিভিন্ন মানুহৰ মনৰ খবৰবিলাক পালোঁ, খেতিৰ খবৰবিলাক পালোঁ। আচ্ছা, খেতিৰ উপৰিও আপোনাৰ আৰু কি চখ আছে? খেতিৰ ওপৰত মোৰ শাক পাচলি আৰু ফুল খেতি কৰাটো মোৰ বিশেষ চখ। ফুল খেতি কৰা চখ, তাৰপিছত গান শুনাৰ চখ আছে। গান শুনাৰ কাৰ গান ভাল পাওঁতো ক'বলৈ গ'লে আমিতো আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ গানটো প্ৰিয় বুলিয়ে নকয়, প্ৰিয়ৰ ওপৰত যদি কিবা শব্দ আছে তেনেহ'লে সেইবিলাকে। তাৰ দীপালী বৰঠাকুৰৰ গান ভাল পাওঁ, মাজে মাজে ইংলিছ গান কিছুমান, হিন্দী গানটো আৰু লতা মংগেশকাৰজীৰ বচা বচা গান, মহম্মদ ৰফি ইত্যাদি গানবিলাক। আৰু নতুন নতুন এতিয়াতো জুবিন গাৰ্গৰ প্ৰেমতো পৰিছোঁ, তেওঁৰ গান শুনিও ভাল লগা হৈছে লাহে 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 লাহে। কিবা এটা শক্তি দিয়ে গানটোৱে। আৰু গানটো কোনে বেয়া পায়? গানটো চবেই ভাল পায় ন। গান যথেষ্ট সময় যায়। মই এতিয়া ইয়াৰ পৰা শিৱসাগৰলৈ ঘূৰি যাওঁতে মই হেৰি লগাই মই গানেই শুনি যাম। গতিকে আপোনাৰ প্ৰিয় কথাও শুনিলোঁ, সাম্প্ৰদায়িক সম্প্ৰীতিৰ কথাও শুনিলোঁ, খেতি বাৰীৰ কথা শুনিলোঁ, বহুতখিনি কথাই আপোনাৰ লগত পাতি আমিও আনন্দিত হ'লোঁ, দৰ্শকো নিশ্চয় আনন্দিত হৈছে। আৰু দৰ্শকসকলৰো যদি কিবা জানিবলগীয়া বিশেষ যদি থাকে, কমেণ্টত আপোনাক অনুৰোধ কৰিলেই হৈ গ'ল। প্ৰিয় দৰ্শক, আপোনালোকৰ যদি কিবা জানিবলগীয়া থাকে আপোনালোকে কমেণ্ট সুধিব, আমি আকৌ মাতিম, আকৌ জনাম আপোনালোকক খেতি বাতি সম্পৰ্কে, ফুল খেতি, ঘৰুৱা ঘৰৰ সৰু অকণমান মাটিত কেনেকে খেতি কৰিব লাগে সেইবোৰ বিষয়ে আপোনালোকে জনাবলৈ নাপাহৰিব। আমি আজি যথেষ্টখিনি কথা পাতিলোঁ, আপোনাৰ লগত বহুতখিনি কথা পাতিলোঁ, বহুত ভাল লাগিলে। আপুনি ইমান দূৰৰ পৰা আহিলে, শিৱসাগৰৰ পৰা আহিছে, আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে, দৰ্শকক বহুত কথা আপুনি জনালে, খেতি বাতিৰ বিষয়ে জনালে, কম মাটিৰ খেতি বাতি সেইখিনি আপুনি জনালে, নিবনুৱা সকলেও কেনেকে কৰি উপাৰ্জন কৰিব পাৰিব সেই বিষয়েও ক'লে, সাম্প্ৰদায়িক সম্প্ৰীতিৰ কথাও জানিলোঁ, আপোনাৰ পৰা শুনিলোঁ, ভাল লাগিলে। আৰু বাকী আমি পিছত আকৌ কথা পাতিম। দৰ্শকসকলৰ যদি কিবা জানিব লগা আছে আমাক কমেণ্ট দি পেলাই সুধিবলৈ নাপাহৰিব। আমি আকৌ যদি আপোনালোকক কিবা বিষয়ৰ ওপৰত লাগে এইটো সম্পৰ্কে আমি আকৌ জনাম আপোনালোকক। তেতিয়াহ'লে আজিলৈ আমি ইমানতে সামৰিছোঁ। নমস্কাৰ।